মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, গ্ৰহ আৰু নক্ষত্ৰ মণ্ডলৰ গতিৰ দ্বাৰা ৰাশিফলৰ মূল্যায়ন কৰা হয়। জ্যোতিষত শাস্ত্ৰত বৰ্ণনা কৰা প্ৰতিটো ৰাশিৰ এটা শাসক গ্ৰহ থাকে, যিটো ৰাশিৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰে। জ্যোতিষৰ হিচাপ অনুসৰি 19 জুলাইৰ দিনটো কিছুমান ৰাশিৰ বাবে অতি শুভ হ'বলৈ গৈ আছে, আনহাতে কিছুমান ৰাশিৰ বাবে ই স্বাভাৱিক ফলাফল কঢ়িয়াই আনিব। আজিৰ দিনটোত কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনবোৰ ৰাশিৰ বাবে সাৱধান হ'ব লাগে এই ভিডিঅ'ত জানিবলৈ পাব। গতিকে জানো আহক, মেষ ৰাশিৰ পৰা মীন ৰাশিৰ বাবে শনিবাৰৰ দিনটো কেনেকুৱা হ'ব। প্ৰিয় দৰ্শক, প্ৰথম ৰাশি যদি চোৱা হয় মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মনৰ অস্থিৰতাৰ বাবে অলপ বিচলিত হ'ব পাৰে, কিন্তু সন্ধিয়ালৈকে ভাল লাগিব। এটা ডাঙৰ সিদ্ধান্ত লোৱাত আপুনি অসুবিধা অনুভৱ কৰিব পাৰে। দেউতাৰ লগত বিবাদ হ'ব পাৰে। আপোনাৰ ইচ্ছামতে ব্যৱসায়ত সফলতা নাপাব। নিজৰ স্বাস্থ্যৰ যত্ন লওক। প্ৰিয় দৰ্শক, চাকৰিটোত নতুন কামত যোগদান কৰাৰ সুযোগ পাব আৰু পঢ়া শুনাত বিখ্যাত হ'ব। আজিৰ প্ৰেমৰ ৰাশিফলত থলুৱা মানুহৰ প্ৰেমত সমস্যা হ'ব। আপুনি আজি পৰিয়ালৰ সৈতে জন্মদিন উদযাপন কৰিব। সূৰ্যদেৱক পানী আগবঢ়াওক। চৰকাৰী কামত আজি আপুনি সফলতা লাভ কৰিব। আপোনাৰ লাকি নম্বৰ যদি চোৱা হয় 2। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। বৃষ ৰাশিৰ ৰাশিফলৰ পৰা কোৱা হৈছে যে এই ৰাশিৰ থলুৱা যিসকল জাতক জাতিকা আছে তেখেতসকলৰ সম্পৰ্কত আজি কিছু টেঙাটা থাকিব পাৰে। বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। কিবা বিষয় বা পৰিস্থিতিৰ বাবে আপুনি অস্থিৰ হৈ পৰিব পাৰে। আপোনাৰ ব্যৱসায় লাভজনক হ'ব আৰু লাহে লাহে সম্প্ৰসাৰণ হ'ব। আজি যদি মানুহে খাদ্য পানীয়ৰ প্ৰতি গুৰুত্ব দিয়ে তেন্তে স্বাস্থ্য ভাল হ'ব। বৃষ ৰাশিৰ স্থানীয় লোকসকলে কাৰ্যালয়ত সমস্যাৰ সন্মুখীন হ'ব। আজি আপুনি এজন সুন্দৰ সংগীৰ সমৰ্থন পাব, যাৰ লগত আপুনি ভৱিষ্যতৰ সপোন দেখিব। পাৰিবাৰিক আৰু বৈবাহিক সম্পৰ্কত বিশ্বাস বৃদ্ধি পাব, যাৰ ফলত সম্পৰ্কৰ ভেটি শক্তিশালী হ'ব। আপুনি পাৰিলে সন্ধিয়া গৰু ঘিউৰ 2টা দীপ জ্বলাই দিলে আপোনাৰ ইচ্ছা পূৰণ হ'ব। লাকি নম্বৰ যদি চোৱা হয় 6। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আজিৰ মিথুন ৰাশিৰ ৰাশিফলত কোৱা হৈছে যে এই ৰাশিৰ জাতক জাতিকা কেৰিয়াৰৰ বৃদ্ধিৰ বাবে সোণালী সুযোগ লাভ কৰিব পাৰে। আপুনি জ্যেষ্ঠ বিষয়াৰ পৰা সমৰ্থন পাব। ব্যৱসায়ৰ লগত জড়িত হৈ থকা যিসকল বহিৰাজ্যলৈ যাবলগীয়া হ'ব পাৰে। আজি মিথুন ৰাশিৰ স্থানীয় যিসকল জাতক জাতিকা আছে তেখেতসকলে নিজকে ব্যৱসায়ত প্ৰমাণ কৰিব। স্বাস্থ্যক সহজভাৱে ল'ব নালাগে, আপুনি বহুত বেমাৰত পৰিব পাৰে। আজি যদি চাকৰি সলনি কৰিব বিচাৰে তেন্তে ভাল দিন। আজি এই ৰাশিৰ জাতক জাতিকাই পত্নীৰ পৰা মৰম পাব। যদি আপোনাৰ যৌথ পৰিয়াল আছে তেন্তে কথাবোৰক আওকাণ কৰাৰ মনোভাৱ আপোনাক ভাল কৰি তুলিব। আজিৰ পৰা সন্ধিয়া মূল দুৱাৰত এটা বন্তি জ্বলাই দিব। টকাৰ লগত জড়িত প্ৰতাৰণা হ'ব পাৰে। ভাগ্যৰ সংখ্যা যদি চোৱা হয় 4। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আজিৰ কৰ্কট ৰাশিৰ থলুৱাসকলৰ পৰিয়ালত থকা গুণৰ বাবে প্ৰশংসা কৰিব পাৰি। আপোনাৰ মন সুখী হ'ব। নতুন প্ৰযুক্তি গ্ৰহণ কৰিলে আপোনাৰ ধন সম্পত্তি বৃদ্ধি পাব পাৰে। আজি ব্যৱসায়ত আপোনাৰ সুনাম বৃদ্ধি পাব। আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। আজি যদি আপুনি চাকৰি বিচাৰিছে তেন্তে আপুনি হতাশ হ'ব। আজি যুৱক যুৱতীসকলে প্ৰেমতকৈ কেৰিয়াৰক লৈ বেছি চিন্তা কৰিব। আজি আপুনি পৰিয়াল আৰু পিতৃ মাতৃৰ সৈতে আনন্দৰ মুহূৰ্ত কটাব। শংখক পূজা কৰি মন্দিৰত স্থান দিয়ক। শিশুসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে। ভাগ্যৰ সংখ্যা যদি চোৱা হয় 6। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। আজিৰ সিংহ ৰাশিৰ ৰাশিফলত কোৱা হৈছে যে আপোনাৰ ইচ্ছা অনুসৰি কিছু কাম সম্পূৰ্ণ হ'লে আজি এই ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলে ৰাজ্যৰ সুখী হ'ব। গোটেই দিনটো আপুনি সতেজ অনুভৱ কৰিব। ইতিবাচক চিন্তাই আপোনাৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা ফলপ্ৰসূ হ'ব আৰু আৰ্থিক লাভ হ'ব। আপুনি দিনটো সম্পূৰ্ণৰূপে উপভোগ কৰিব আৰু আপোনাৰ স্বাস্থ্য ভাল হ'ব। চাকৰিটোত নতুন সুযোগ আপোনাৰ বাবে অপেক্ষা কৰি আছে। আপুনি এজন অফিচৰ সহকৰ্মী প্ৰেমত পৰিব, যাৰ ফলত কাম আৰু সম্পৰ্কত মাজত ভাৰসাম্য ৰক্ষা কৰাটো কঠিন হৈ পৰিব। আজি আপুনি পৰিয়ালৰ পৰা আৰ্থিক সহায় লাভ কৰিব। সূৰ্যক পানী আগবঢ়াই আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক। আপোনাৰ ভ্ৰমণৰ সম্ভৱ আছে আজি। আৰু লাকি নম্বৰ যদি চোৱা হয় আপোনাৰ 2।
প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি। আজিৰ কন্যা ৰাশিৰ ৰাশিফলত এই ৰাশিৰ জাতক জাতিকাই আজি ধন লাভ কৰাৰ সম্ভাৱনা আছে বুলি কয়। এই ৰাশিৰ কৰ্মৰত লোকে বিশেষ সফলতা লাভ কৰিব। কাৰ্যালয়ত এজন জ্যেষ্ঠ বিষয়াৰ সমৰ্থন পাব। কাপোৰ বা খুচুৰা ব্যৱসায়ৰ লগত জড়িত যিসকল জাতক জাতিকা আছে তেখেতসকলে আজি লাভ কৰিব পৰা সুবিধা পাব আৰু দৌৰা দৌৰি হ'ব পাৰে। নিজৰ স্বাস্থ্যৰ যত্ন লওক। চাকৰি, পঢ়া শুনা আৰু কেৰিয়াৰৰ চিন্তাৰ পৰা আপুনি মুক্ত হ'ব। আপোনাৰ পুৰণি প্ৰেমক হৃদয়ত পুতি থৈ আগবাঢ়ি যাব। পাৰিবাৰিক সুখ পাব আৰু ঘৰতে পাৰ্টি মনোৰঞ্জন সময় কটাব। আজি পঢ়ক হনুমান চালিচা আপুনি আজি আবৃত্তি কৰক আৰু আপুনি পাৰিলে সুন্দৰকাণ্ড আবৃত্তি কৰক। আপুনি আপোনাৰ পত্নীক লগ পাব আৰু আপোনাৰ যদি শুভ সংখ্যা যদি চোৱা হয়, লাকি নাম্বাৰ যদি চোৱা হয় 9। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি। আজিৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো এই ৰাশিৰ ব্যৱসায়ীসকলে আয়ৰ নতুন উৎস লাভ কৰিব বুলি জানিবলৈ দিয়া হৈছে। আজি অফিচত কামৰ বোজা বেছি হ'ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত কথাবোৰৰ ভাল হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত সঠিক সিদ্ধান্ত ল'লে আপুনি লাভৱান হ'ব। পৰিৱৰ্তিত বতৰৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। কেৰিয়াৰৰ উত্থান পতনৰ সৈতে আপোনাক প্ৰশংসা কৰা হ'ব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সীমাবদ্ধতা বজাই ৰাখিব। পৰিয়ালৰ সৈতে ঘৰতে ৰুদ্ৰ অভিষেক পৰিৱেশন কৰক। সূৰ্য ভগৱানক পানী আগবঢ়াওক। জীৱনত আনৰ পৰা সমৰ্থন পাই থাকিব। ভাল পেকেজ লৈ ডাঙৰ কোম্পানী এটাৰ পৰা চাকৰি পাব পাৰে। লাকি নম্বৰ আপোনাৰ 4। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। আজিৰ বৃশ্চিক ৰাশিৰ যদি চোৱা হয় জাতক জাতিকাৰ সকলৰ আজিৰ দিনটো কোনো বিষয়ত পৰিয়ালৰ সদস্যৰ লগত অলপ কাজিয়া হ'ব পাৰে। অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক। পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। পৰিৱৰ্তিত বতৰৰ সিহঁতৰ বিশেষ যত্ন লওক। শিল্প আৰু মনোৰঞ্জনত সময় কটাব। স্বাস্থ্য ভাল হ'ব। যোগাসন আৰু ধ্যান কৰক। চাকৰিটোত ট্ৰেন্সফাৰৰ বাবে পাব পাৰে। আজি প্ৰেম কম হ'ব আৰু হৃদয়ত দেশ প্ৰেম আলোড়িত কৰিব। চুবুৰী আৰু পৰিয়ালত শান্তি বিৰাজ কৰিব। হনুমান চালিচা আবৃত্তি কৰক। আৰ্থিক সুবিধা পাব। আপুনি আপোনাৰ সন্তানৰ কেৰিয়াৰক লৈ চিন্তিত পৰিব পাৰে। প্ৰিয় দৰ্শক, আপোনাৰ লাকি নাম্বাৰ যদি চোৱা হয় 3। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় ধনু ৰাশি। আজিৰ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে ধন সম্পৰ্কীয় সমস্যাবোৰ সহজেই সমাধান কৰিব বুলি জনা যায়। আৰ্থিক দিশতো শক্তিশালী হ'ব। ইতিবাচক শক্তি আপোনাৰ জীৱনত থাকিব। সকলো সমস্যাৰ সমাধান বিচাৰি পাব পাৰিব। হঠাতে ধন লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ যত্ন লওক আৰু বৰষুণত তিতি যোৱাৰ পৰা বিৰত থাকক। আজি আত্মবিশ্বাসেৰে কাম কৰা হ'ব আৰু আপোনালোকে বন্ধৰ দিনবোৰ উপভোগ কৰিব। আজিৰ প্ৰেমৰ ৰাশিফলত সংগীৰ বাবে মানসিক চাপ দিব। আজি পৰিয়ালত এক শুভ অনুষ্ঠান হ'ব পাৰে। ঘৰৰ মূল দুৱাৰত স্বস্তিক আপুনি বনাওক আৰু এজন বন্ধুক টকাৰে সহায় কৰিবলৈ আগবাঢ়ি আহক। আপোনাৰ লাকি নাম্বাৰ যদি চোৱা হয় 1। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। আজি মকৰ ৰাশিৰ জাতক জাতিকাৰ যদি আজিৰ দিনটো যদি চোৱা হয় কোনোবা এজনক লগ পাব পাৰে যিয়ে আপোনাৰ জীৱনত গভীৰ প্ৰভাৱ পেলাব। আপোনাৰ বেছিভাগ সময় মনোৰঞ্জনত কটাব। পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত ব্যৱসায়ত লাভ পাব। স্বাস্থ্য স্বাভাৱিক হ'ব। কেৰিয়াৰ আৰু উচ্চ শিক্ষাৰ বাবে কৰা প্ৰচেষ্টা সফল হ'ব। প্ৰেমৰ বিষয়ত বন্ধুৱে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। আজি আপুনি পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যাব। দিনটোৰ আৰম্ভণি কৰক সূৰ্য নমস্কাৰ সৈতে। আপোনাৰ ঘৰটো সংস্কাৰ কৰাৰ পৰিকল্পনা কৰা হ'ব। লাকি নাম্বাৰ যদি চোৱা হয় 4। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। আজি কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাৰ বাবে এটা ভাল দিন হ'ব বুলি কয়। আপোনাৰ সুনাম বৃদ্ধিৰ বাবে বহুত সুযোগ পাব পাৰে। ৰাজনীতিৰ লগত জড়িত মানুহৰ বাবে দিনটো ভাল হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে। বেয়া স্বাস্থ্যৰ বাবে দিনটো নষ্ট হ'ব। শিশুৰ কেৰিয়াৰৰ বাবে আপুনি যোগাযোগ ব্যৱহাৰ কৰিব। আজি আপুনি প্ৰেম আৰু সংগীৰ ওপৰত আস্থা হেৰুৱাব। আজি আপুনি আপোনাৰ ভাই ভনীৰ লগত আপোনাৰ হৃদয়ৰ কথা শ্বেয়াৰ কৰিব। আদিত্য হৃদয় স্তোত্ৰ আবৃত্তি কৰক। আজি গহনা বজাৰ কৰিব পাৰিব। লাকি নাম্বাৰ যদি চোৱা হয় 7। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। আজি মীন ৰাশিৰ ৰাশিফলত এই ৰাশিৰ জাতক জাতিকাসকল আজি এটা ডাঙৰ ৰাজনৈতিক দলৰ অংশ হ'ব পাৰে বুলি কোৱা হৈছে। অফিচত দিনটো স্বাভাৱিক হৈ পৰিব। অলপ আৰু কাম হ'ব পাৰে। ঘৰলৈ নতুন আলহী অহাৰ সম্ভাৱনা আছে যিয়ে আপোনাক সুখী কৰি তুলিব। আজি ব্যৱসায়ত পৰিয়ালৰ পৰা সহযোগিতা আহিব।
ব্যক্তিজনে আঘাত পাব পাৰে। অফিচত কামত ব্যক্তিজনে সফলতা নাপাব। আজিৰ প্ৰেমৰ ৰাশিফলত ব্যক্তিজনে প্ৰেমত সফলতা লাভ কৰিব। আজি পৰিয়ালৰ জাতক জাতিকাই ব্যক্তিজনৰ বিষয়ত বেয়াকৈ ক'ব। আজি আটকজনক কাপোৰ দান কৰক। প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। আজি হয়তো আপুনি পুৰস্কাৰ আৰু সন্মান পাব পাৰে। আপোনাৰ লাকি নম্বৰ যদি চোৱা হয় 3। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই এনে দৈনিক ৰাশিফল পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।